নমস্কাৰ আমাৰ প্লেটফৰ্ম এক্সেছ স্কুললৈ তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ইতিমধ্যে আমাৰ ইউটিউবত তোমালোকৰ কাৰণে পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এটা সিৰিজ চলি আছে য'ত তোমালোকৰ ক্লাছ 9ৰ আমি বিভিন্ন সাবজেক্ট সমূহৰ অলপমান ৰিভিজন কৰাও লগতে আমাৰ এই ভিডিঅ'ছ বিলাক কোৱেশ্চন স্পেচিফিক হয় য'ত আমি বিভিন্ন কোৱেশ্চন ডিসকাশন কৰো আৰু তাৰ লগতে কনসেপ্টখিনি অলপমান আমি ৰিভাইজ কৰো ঠিক আছে আজি এগেইন আমি পাৰ্ট 3 লৈ তোমালোকৰ মাজলৈ লৈ আহিছো মোৰ নাম তসলিমা নাছৰিন বৰা আৰু মই তোমালোকৰ কেমিষ্ট্ৰি পোৰচনটো পঢ়াও ক্লাছ 9ৰ তোমালোকৰ বিজ্ঞানৰ কিতাপখনৰ চেপ্টাৰ 1ৰ পৰা 4 লৈকে হেখিনি মই চাও আৰু আজিও চেপ্টাৰ 1ৰ পৰা 4 লৈকে এগেইন কিছুমান ইম্পৰ্টেন্ট সৰু ডাঙৰ গুটেখিনি মিলাই কিছুমান কোৱেশ্চন তোমালোকৰ মাজলৈ লৈ আহিছো এতিয়া আমি কোৱেশ্চনখিনি এনসাৰখিনি কেনেকৈ লিখিম বা ইয়াৰ এনসাৰটো কি হ'ব হেতু সোৱাৰ লগতে আমি এই ভিডিওটোত হে গুটে বস্তুখিনিৰ কনসেপ্টটো বুজিম কিছুমান এক্সামত কেনেকৈ লিখিব লাগে তাৰ টিপছ এণ্ড ট্ৰিক্সও আমি চাবলৈ চেষ্টা কৰিম ঠিক আছে দেৰি নকৰি আজি আমি ভিডিওটোলৈ আগবাঢ়ো এতিয়া আজি আমাৰ প্ৰথম কোৱেশ্চনটো আছে ব্যাপন ডিফিউজন কি হয় বুলি প্ৰথম কোৱেশ্চনটো আছে এতিয়া পদাৰ্থৰ কণিকাবোৰ যদি স্বতঃফুৰ্তভাৱে মিশ্ৰণ হয় তেতিয়াহলে আমি তাক কি বুলি কওঁ ডিফিউজন স্বতঃফুৰ্ত মানে স্পন্টেনিয়াছ মানে নিজে আমি বাহিৰৰ পৰা একো বল প্ৰয়োগ নকৰাকৈ বা বাহিৰৰ পৰা কোনো ধৰণৰ চাপ শক্তি প্ৰয়োগ নকৰাকৈ আমি যদি দুটা পদাৰ্থৰ কণিকাবিলাক ইটো হেতুৰ লগত মিহলি হোৱা দেখিবলৈ পাওঁ তেতিয়াহলে আমি তাক ব্যাপন বুলি কওঁ ঠিক আছে ব্যাপনত ধৰা এটা পদাৰ্থ আছে পদাৰ্থ A আৰু এটা আছে B এটা দুইটাৰে যিবোৰ কণিকা হেবোৰ আহান মিহলি হৈ যায় নিজে হেতুকে আমি ব্যাপন বুলি কম এই প্ৰচেষ্টাটোকে নেক্সট কোৱেশ্চনটো হৈছে পদাৰ্থৰ চতুৰ্থ অৱস্থাটো কি এতিয়া আমি পদাৰ্থৰ তিনিটা অৱস্থাৰ কথা জানো আমি আগৰ ভিডিঅত আমি পদাৰ্থৰ তিনিটা অৱস্থা কি কঠিন পদাৰ্থ জলীয় পদাৰ্থ গেছীয় পদাৰ্থ এই গোটেই কথাখিনি আমি ডিসকাস কৰিছো হয়নে এটা হে গোটেই কথাখিনি ডিসকাস কৰোতে আমি এইবিলাকো চাইছো যে কঠিন বস্তুবিলাকৰ কি তোমাৰ তাত বৈশিষ্ট্য আছে জলীয় বস্তুবিলাকৰ কি বৈশিষ্ট্য আছে গেছীয় বস্তুবিলাকৰ কি বৈশিষ্ট্য আছে আমি গোটেইখিনি বস্তু চাইছো এতিয়া এতিয়ালৈকে আমি তিনিটা অৱস্থাৰ কথাই জানো কিন্তু পদাৰ্থৰ এই তিনিটা অৱস্থাৰ বাহিৰেও আৰু এটা চতুৰ্থ অৱস্থা এক্সিষ্ট কৰে আৰু কেতিয়াবা হেতু গুটি দিব পাৰে এতিয়া সেই চতুৰ্থ অৱস্থাটোক আমি কওঁ প্লাজমা কি হয় অতি উচ্চ শক্তিযুক্ত আয়নিত ঠিক আছে তাতে মানে কি হয় আয়ন থাকিব পজিটিভ আৰু নেগেটিভ তো আয়নিত এটা গেছীয় অৱস্থা হয় আৰু ইয়াতকে উচ্চ শক্তিযুক্ত হয় ঠিক আছে হেতুকে আমি প্লাজমা বুলি কম পদাৰ্থৰ এটো চতুৰ্থ অৱস্থা নেক্সট কোৱেশ্চন আহিছে কঠিন পদাৰ্থক উত্তপ্ত কৰিলে কিয় প্ৰসাৰিত হয় মানে বহলি যায় বা বিয়পি যায় কিয় এনেকুৱা হয় সুধিছে এতিয়া চোৱা যেনেকৈ কঠিন বস্তু এটা কঠিন পদাৰ্থৰ তোমালোকৰ মই এটা বৈশিষ্ট্য কৈছিলো যে যিবিলাক কঠিন পদাৰ্থ ইহতৰ কণিকাবিলাক ইটো হেতুৰ একেবাৰে লগ লাগি থাকে হয়নে আৰু ইহতৰ মাজত যেটো আন্তঃআণৱিক স্থান সেই স্থানটো অতি কম ইহতৰ মাজত আন্তঃআণৱিক আকৰ্ষণটো বহুত বেছি ইটোৱে হেতু একদম কাষতে থাকে লগ লাগি থাকে গতিকে যদি আমি বাহিৰৰ পৰা তাপ প্ৰয়োগ কৰো তেতিয়া হলে ইহতৰ যেটো আকৰ্ষণ শক্তি হয়নে এই কণিকাবিলাকৰ মাজত ইটোৰ হেতুৰ মাজত যেটো আকৰ্ষণ শক্তি সেই আকৰ্ষণ শক্তিটো তাপ দিলে অকমান কম হৈ যায় সেই আকৰ্ষণ শক্তিটো ভাঙি যায় ঠিক আছে তাৰ কাৰণে আমি বাহিৰৰ পৰা তাপ দিব লাগিব বা তেনেকুৱা কিবা শক্তি প্ৰয়োগ কৰিব লাগিব আৰু তেতিয়া কি হয় ইটো হেতুৰ পৰা দূৰ হৈ যায় আৰু সেই কঠিন পদাৰ্থবিলাকৰ কণিকাবিলাকৰ গতি শক্তিটো বৃদ্ধি পায় যাৰ ফলত সিহঁতৰ মাজৰ আন্তঃআণৱিক স্থানটো বাঢ়ি গৈ সেই পদাৰ্থবিধ বহল হৈ পৰে যেনেকৈ ইয়াতে আমি এটা উদাহৰণ চাব পাৰো এবিধ কঠিন পদাৰ্থ মই লৈছো এটুকুৰা বৰফ এতিয়া বৰফ টুকুৰা মই যদি পেন এখনত লৈ গৰম কৰিবলৈ আৰম্ভ কৰিম অলপ পাছতে দেখিম বৰফ টুকুৰা কি হয় লাহে গলি পানীলৈ ৰূপান্তৰিত হৈ গৈছে হয়নে এতিয়া পানীলৈ কি ৰূপান্তৰিত হৈছে কাৰণ যেতিয়া মই তাপ প্ৰয়োগ কৰিছো বৰফৰ যিবিলাক কণিকা সিহঁতৰ মাজৰ যিবোৰ খালি ঠাই সেইবোৰ লাহে বাঢ়ি গৈছে সিহঁতৰ আকৰ্ষণ কমি গৈছে আৰু সিহঁতি অন্য এটা অৱস্থা পাইছেগৈ যেটোক আমি জলীয় অৱস্থা বা পানী বুলি ক'ব পাৰো শুষ্ক বৰফ কি ড্ৰাই আইচ ঠিক আছে এটা ড্ৰাই আইচ কি হয় যদি আমি কঠিন কাৰ্বন ডাই অক্সাইডক লওঁ তেতিয়াহলে আমি এটো শুষ্ক বৰফ বুলি কওঁ শুষ্ক বৰফ একো নহয় বেলেগ কাৰ্বন ডাই অক্সাইডৰে যেটো কঠিন ৰূপ ঠিক আছে কাৰ্বন ডাই অক্সাইড কি হয় এটা গেছ এই গেছীয় অৱস্থাত থাকে এটা কাৰ্বন ডাই অক্সাইডক যদি মই কঠিন অৱস্থালৈ লৈ যাওঁ কাৰ্বন ডাই অক্সাইডক যদি মই কঠিন অৱস্থালৈ লৈ যাওঁ তেতিয়াহলে মই তাক কি বুলি কম ড্ৰাই আইচ বা শুষ্ক বৰফ বুলি কম আৰু ইয়াক অতি উচ্চ তাপত কি হয় সংৰক্ষণ কৰা হয়
ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনলৈ চাম নেক্সট কোৱেশ্চনটো হৈছে তোমালোকৰ সংকৰ ধাতুৰ ওপৰত সংকৰ ধাতু কি হয় আমি ধাতুৰ বিষয়ে পঢ়িলো আমি অধাতুৰ বিষয়ে পঢ়িলো ধাতুৰ কিছুমান গুণ যেনে ধাতুবিলাক চিকমিকাই থাকে ধাতুৰ নিনাদী গুণ আছে ধাতুবিলাক ধাতব দ্যুতি সম্পন্ন বা নমনীয়তা গুণ আছে ধাতুবিলাকৰ মাজেদি বিদ্যুৎ প্ৰবাহ হয় হয়নে সেইখিনি পঢ়িলো অধাতুৰ কথা আমি গম পালো এতিয়া আমি চাম সংকৰ ধাতু কি হয় সংকৰ ধাতুত কি কৰা হয় কেতিয়াবা কোনোবা এবিধ ধাতু তাৰ মাত্ৰা প্ৰকৃতিত বহুত পৰিমাণে কম থাকিব পাৰে বা সেই ধাতুবিধ বহুত কষ্টলি হ'ব পাৰে বহুত দামী হ'ব পাৰে তো তেতিয়া কি হয় সেই ধাতুবিধ আমি ডে টু ডে লাইফত ইউজ কৰিবলৈ মানে এফৰ্ড কৰিব নোৱাৰিব পাৰো আমি সিমানখিনি পইচা দি পিনি কিনিব নোৱাৰিব পাৰো তো তেনে অৱস্থাত কি হয় এটা ইজি উপায় হৈছে সংকৰ ধাতু ঠিক আছে বা কেতিয়াবা এনেকুৱা হ'ব পাৰে আমি কোনো এটা ধাতু তাৰ বিশুদ্ধ ৰূপত আমি ব্যৱহাৰ কৰিব নোৱাৰিব পাৰো বিশুদ্ধ ৰূপত হয়তো সি বহুত বেছি এক্টিভো থাকিব পাৰে ঠিক আছে গতিকে তেনে ধাতুবোৰ কি কৰো আমি অন্য কিছুমান ধাতুৰ লগত দুই বা ততোধিক হয়নে আমি কেতিয়াবা দুবিধ ধাতু মিহলি কৰিব পাৰো আমি কেতিয়াবা তিনিবিধ চাৰিবিধ ধাতু মিহলি কৰিব পাৰো আৰু যেতিয়া আমি তিনি চাৰিবিধ ধাতু মিহলি কৰো বা কেতিয়াবা ধাতু আৰু অধাতু মিহলি কৰিব পাৰো তাৰ মানে সংকৰ ধাতুত অকল আমি এইটো নহয় যে ধাতুৱে মিহলি কৰিম আমি কেতিয়াবা ধাতুৰ লগত অধাতু মিহলি কৰিব পাৰো ঠিক আছে আৰু মিহলি কৰি পিনি আমি যিটো এটা নতুন সমহত্ব মিশ্ৰণ পাম সমহত্ব মিশ্ৰণ মানে সেই মিশ্ৰণটোৰ গোটেই অংশখিনিত গোটেই কম্পোনেন্ট কেইটা গোটেই উপাদান কেইটা সমানে থাকিব হয়নে সেইটোক আমি সমহত্ব মিশ্ৰণ বুলি কওঁ তো সংকৰ ধাতু আমি কেতিয়া পাম যেতিয়া দুই বা ততোধিক ধাতু আৰু অধাতু আমি মিহলি কৰি এটা সমহত্ব মিশ্ৰণ বনাম সেইটোক আমি সংকৰ ধাতু বুলি কম সংকৰ ধাতুৰ উদাহৰণ হৈছে পিতল এতিয়া পিতল কিহেৰে তৈয়াৰ কৰা হয় তাম যাক আমি ইংৰাজীত কপাৰ বুলি কওঁ আৰু দস্তা তাম আৰু দস্তা যেতিয়া মিহলি কৰা হয় তেতিয়াহ'লে আমি পিতল পাওঁ সংপৃক্ত দ্ৰৱণ কি হয় স্যাচুৰেটেড সলিউশন কাক বোলে এটা নিৰ্দিষ্ট উষ্ণতাত যি পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হ'ব পাৰে তাতকৈ অধিক দ্ৰব্য দ্ৰৱীভূত কৰিব নোৱাৰা দ্ৰৱণটোক সংপৃক্ত দ্ৰৱণ বোলে সো আমি যেতিয়া এটা দ্ৰৱণ লওঁ সেই দ্ৰৱণটোত এটা নিৰ্দিষ্ট উষ্ণতাত এটা পৰিমাণলৈকেহে দ্ৰৱ মিহলি হ'ব পাৰিব যেনেকৈ মই এটা দ্ৰৱণ ললো পানী এতিয়া পানীখিনিত মই এটা নিৰ্দিষ্ট পৰিমাণলৈকেহে বা এটা নিৰ্দিষ্ট উষ্ণতালৈকেহে মই কি কৰিব পাৰিম চেনি মিহলি কৰিব পাৰিম হয়নে বা মই চেনি 5-6 চামুচ দিম তেতিয়াও অকণমান পানীখিনি বোলে বইল কৰি তেতিয়াও মিহলি হৈ যাব কিন্তু এটা সময়ৰ পাছত মই আৰু চেনি তাত মিহলি কৰিব নোৱাৰিম এতিয়া যিমানখিনিলৈকে পাৰিম সেই লিমিটটোকে কি বুলি কোৱা হয় সংপৃক্ত দ্ৰৱণ বুলি কোৱা হয় দ্ৰৱণৰ দ্ৰাব্য আৰু দ্ৰাৱকৰ মাজত পাৰ্থক্য লিখা এতিয়া দ্ৰাব্য কি হয় আৰু দ্ৰাৱক কি হয় আমি জানিব লাগিব দ্ৰৱণৰ যিটো উপাদান কম পৰিমাণত থাকে সেইটো দ্ৰাব্য বোলে সলিউট অৰ্থাৎ সলিউটটোক আমি কি কৰো কম পৰিমাণত লম আৰু সলভেন্টত মিক্স কৰিম যেনেকৈ চেনি অলপমান মই পানীত মিহলি কৰিছো গতিকে দ্ৰাব্য কোন হ'ব চেনিখিনি দ্ৰাব্য হ'ব আৰু যেটো বেছি পৰিমাণে থাকে হেতুক আমি দ্ৰাৱক বা সলভেন্ট বুলি কওঁ ইয়াতে দ্ৰাৱক কোন হ'ব পানী আৰু পানীত মই কি মিহলি কৰিম চেনি তো চেনিখিনি কি হ'ব দ্ৰব্য ঠিক আছে দ্ৰব্য নেপথলিনৰ পৰা বালি কেনেকৈ পৃথক কৰিবা এটা নেপথলিন বলৰ লগত এটা আমি নতুন কনসেপ্ট পাও হেতু কোৱা হয় ঊৰ্ধ্বপাতন এটা এই ঊৰ্ধ্বপাতন যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত কি হয় এটা গোটা বা কঠিন পদাৰ্থ এটা পুনে পুনে গেছলৈ ৰূপান্তৰিত হয় ঠিক আছে এই পুনে পুনে গেছীয় অৱস্থা পায় ঠিক আছে কোন হয় ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া এতিয়া তেনেকুৱা এটা উদাহৰণ হৈছে নেপথলিন যিবিলাক নেপথলিন বা আমি কপুৰ বুলি কওঁ আমি কেতিয়াবা কাপোৰৰ মাজত বা জোতাৰ মাজত হয়নে ৰাখো সেইবিলাক পইতাচুৰা নহয় তেতিয়া বা বেয়া নগন্ধাই ঠিক আছে এতিয়া এই নেপথলিন বলবিলাক যদি মই মুকলিকৈ ৰাখো ইহঁতে পুনে পুনে গেছলৈ ৰূপান্তৰিত হৈ যাব এতিয়া তোমাক মই এটা মিশ্ৰণ দিছো মিশ্ৰণটোত কি আছে অসমহত্ব মিশ্ৰণটা দিছো য'ত আছে বালি আছে আৰু কিছুমান কি আছে নেপথলিন বল আছে ঠিক আছে বালি আৰু
নেপথেলিন বল মিহলি এটা আমি মিশ্ৰণ এটা পাইছো এতিয়া ইয়াকে মই তোমাক কৈছো যে এই বালি আৰু নেপথেলিন বল কিটা পৃথক কেনেকৈ কৰিবা বুলি সুধিছো এতিয়া পৃথক কৰিবলৈ আটাইতকৈ বেছি ইজি ওয়েটো কি হৈছে নেপথেলিন বলখিনি কি হ'ব লাহে লাহে নিজে কি হ'ব নাইকিয়া হৈ যাব নিজে কঠিন অৱস্থাৰ পৰা গেছলৈ ৰূপান্তৰিত হৈ যাব তেতিয়াহলে বাকি কি থাকিব বালিখিনি থাকিব তেতিয়াহলে কোনটো প্ৰক্ৰিয়াৰ সহায়ত আমি নেপথেলিন বলখিনি বালিৰ পৰা আঁতৰাম ঊৰ্ধ্বপাতন ঠিক আছে প্ৰক্ৰিয়াটোৰ নাম ঊৰ্ধ্বপাতন আৰু এই প্ৰসেছটোত নেপথেলিন বলকিটা পুনে পুনে গেছলৈ ৰূপান্তৰিত হৈ যাব আৰু বাকি থাকি যাব আমাৰ বালিখিনি ইয়াকে সাবলিমেশন বুলি কোৱা হয় ইংৰাজীত কলয়ডৰ দুটা উপাদানৰ নাম লিখা আমি এটা কলয়ডত কি দেখো এটা বিস্ফোৰিত দ্ৰৱ দেখো ডিসপার্স ফেজ আৰু এটা বিস্ফোৰণ মাধ্যম যৰ মাজেদি পাৰ হৈ যায় হয়নে তো তোমালোকে হেতু নিশ্চয় ফটোখন দেখিছা ইয়াতে মই লগাই দিব থাকি গল কিন্তু কিতাপতো সেই ফটোখন আছে বিস্ফোৰণ মাধ্যম আৰু বিস্ফোৰিত মাধ্যমৰ কথা বিস্ফোৰিত দ্ৰৱৰ কথা তোমালোকে এবাৰ চাই ল'ব পাৰিবা এতিয়া তোমালোকক কেতিয়াবা মৌলবিলাকৰ চিহ্ন লিখিবলৈ দিব পাৰে তোমালোকে কি কৰিবা তোমালোকে নেটত সাৰ্চ কৰিলেও তুমি পাবা বা তোমালোকে ক্লাছ 10 ৰ যদি কিতাপখন তোমালোকৰ ওচৰত আছে বা কোনোবা দাদা বাইদেউৰ ওচৰত আছে তাতে তোমালোকৰ পিৰিয়ডিক টেবুলখন আছে 9 ৰ কিতাপখনত তোমালোকৰ মৌলৰ নাম আছে বাৰু এখন টেবুল তো পিৰিয়ডিক টেবুলখন তোমালোকে উলিয়াই ল'বা এটা প্ৰিন্ট আউট উলিয়াই ল'বা টেবুলৰ আগত লগাই ল'বা কাৰণ পিৰিয়ডিক টেবুলখন তোমালোকৰ ক্লাছ 10 ত বহুত ইম্পৰ্টেন্ট হয় তো এতিয়াই সেইখিনি কাম কৰিবা তাতে তোমালোকে পিৰিয়ডিক টেবুলত কি থাকে 118টা মৌল আছে আমাৰ আমি অসমীয়াত কওঁ পৰ্যায়বৃত্ত তালিকা হয়নে সেই তালিকাখন তোমালোকে উলিয়াই ল'বা 9 ত তোমালোকৰ কিতাপখনত দিয়া আছে তোমালোকৰ 20টা মান চাগে দিয়া আছে ক্যালসিয়ামৰ মানলৈকে বাকি দিয়া নাই গতিকে তোমালোকে গোটেইখন উলিয়াই ল'বা পাৰিলে উলিয়াই পিনে টেবুলৰ আগত লগাই থবা আৰু সেই পিৰিয়ডিক টেবুলখনৰ পৰা অতি কমেও তোমালোকে 20টা মৌলৰ নাম মনত ৰাখিবা 20টা মৌলৰ নাম সংকেত মনত ৰাখিব ট্ৰাই কৰিবা যেনেকৈ হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিয়াম বৰন তেনেকৈ তোমালোকে মনত ৰাখিবা ইয়াৰ যেনেকৈ লুৰ যেটো সংকেত সুধিছে তো আমি Fe আইৰন বুলি ক'ব পাৰিব লাগিব আৰু কেতিয়াও Fe টু F কেপিটেল ই এনেকৈ নিলিখিবা প্ৰথম যেটো ওয়াৰ্ড হয় হেতু কেপিটেল পিছৰটো স্মল লেটাৰ লিখা হয় ঠিক আছে হুনক AU বুলি কওঁ পটাছিয়ামক আমি P বুলি নকওঁ আকৌ আমি কি বুলি কওঁ K বুলি কওঁ ঠিক আছে এমোনিয়া যৌগটোত নাইট্ৰজেন আৰু হাইড্ৰজেনৰ ভৰৰ অনুপাত কিমান তো হেটা বা কোৱেশ্চনটো সুধিছে এমোনিয়া যৌগটোত নাইট্ৰজেন আৰু হাইড্ৰজেনৰ ভৰৰ অনুপাত এমোনিয়া NH3 হয়নে এটা যৌগটোত যদি চাও নাইট্ৰজেন কেটা আছে এটা আৰু নাইট্ৰজেনৰ ভৰ কিমান আমি জানোৱে 14 ইউনিট হয়নে ঠিক তেনেকৈ হাইড্ৰজেন কেটা আছে হাইড্ৰজেন আছে 3টা আৰু হাইড্ৰজেনৰ ভৰ কিমান 1 তো 3 গুণ 3 হয়নে তাৰ যদি অনুপাতটো চাও ইহতে কোনটো অনুপাতত আছে 14:3 অনুপাতত আছে তো এমোনিয়া যেটো যৌগ তাতে নাইট্ৰজেন আৰু হাইড্ৰজেন 14:3 অনুপাতত আছে বুলি আমি ক'ব পাৰিম ৰাইট নেক্সট কোৱেশ্চন আমি চাইছো আণবিক ভৰ কি এটা অণুত থকা সকলো পৰমাণুৰ পাৰমাণবিক ভৰৰ যোগফলকে আমি আণবিক ভৰ বুলি কওঁ এটা আমি চাম আণবিক ভৰ আমি পানীৰ চাম এটা পানীৰ এটোটা কি হয় পানীৰ অণু হয় আৰু ইয়াতে দুটা পৰমাণু আছে কোন দুটা হাইড্ৰজেন আৰু অক্সিজেন এতিয়া আমি কি কৰিম হাইড্ৰজেনৰ যেটো পাৰমাণবিক ভৰ হেতু যোগ কৰিম হাইড্ৰজেন ইনটু 2 লিখিছো কাৰণ দুটা হাইড্ৰজেন আছে গতিকে 2 পূৰণ কৰিছো যোগ অক্সিজেন ইনটু 1 তো হাইড্ৰজেনৰ পাৰমাণবিক ভৰ 1 আৰু দুটা হাইড্ৰজেন আছে কাৰণে 2 যোগ অক্সিজেনৰ পাৰমাণবিক ভৰ 16 পূৰণ 1 1 2 গুণ 2 যোগ 16 ইজ ইকুৱেল টু 18 হয়নে তো এইটো কোৱা হয় আণবিক ভৰ এতিয়া হাইড্ৰজেনৰ যেটো পাৰমাণবিক ভৰ হেতু মনত ৰাখিব লাগিব অক্সিজেনৰ পাৰমাণবিক ভৰটো মনত ৰাখিব লাগিব তোমালোকে যিকেইটা কমন মৌল আছে যেনেকৈ আইৰন সোডিয়াম ক্লোৰিন হাইড্ৰজেন অক্সিজেন নাইট্ৰজেন কাৰ্বন ইহতৰ যেটো পাৰমাণবিক ভৰ মনত ৰাখিবা তেতিয়া যৌগ এটাৰ পাৰমাণবিক ভৰ উলিয়াব দিলে যৌগ এটাৰ কি উলিয়াব দিব আণবিক ভৰ উলিয়াব দিলে তোমালোকে তেতিয়া কৰিব পাৰিবা নেক্সট আমি চাইছো 1 মোলৰ মান কিমান তোমালোকে এভোগাড্ৰ সংখ্যাটো নিশ্চয় সকলোৱে জানা 6.022 পূৰণ 10 to the power 23 1 মোলত ইমানটা কণা থাকে পলি এটমিক আয়ন কি হয় যদি এটাতকৈ বেছি এটা নহয় দুটাতকৈ বেছি যদি দুটাতকৈ বেছি আয়ন থাকে কিবা এটা যৌগত হেতুক আমি কি বুলি কওঁ পলি এটমিক আয়ন যেনেকৈ ইয়াত SO4
ইয়াত এটাতকৈ বেছি আমি কি দেখিছো এটা হয় দুটাতকৈ বেছি আমি আয়ন দেখিছো গতিকে অক্সিজেনৰ 4টা আয়ন আছে গতিকে আমি এটো কি বুলি কম পলি এটমিক আয়ন পলি মানে more than 2 ঠিক আছে ভ্যালেন্সি বা যোজ্যতা কাক বোলে এটা পৰমাণুৰ বাহিৰৰ কক্ষত থকা ইলেক্ট্ৰন বিলাকক আমি কি বুলি কওঁ যোজক ইলেক্ট্ৰন আৰু ইয়াৰ যোজিত হোৱাৰ ক্ষমতাক যোজ্যতা বুলি কোৱা হয় এতিয়া আমি চাম কেনেকৈ এটা মই মৌল লৈছো মেগনেছিয়ামৰ যদি ইলেক্ট্ৰনীয় বিন্যাসটো লিখো 2 8 2 2 8 10 আৰু 2 12 এতিয়া মেগনেছিয়ামটো যদি মই আকো প্ৰথম কক্ষপথত দুটা দ্বিতীয় কক্ষপথত 8টা ইলেক্ট্ৰন থাকিব আৰু একেবাৰে শেষৰ কক্ষপথটোত 2টা ইলেক্ট্ৰন থাকিব হয়নে এতিয়া এই 2টা ইলেক্ট্ৰনক মই কি বুলি কম এই ইলেক্ট্ৰন দুটা একেলগে ৰাখি দিম এই ইলেক্ট্ৰন দুটাক মই কি বুলি কম যোজক ইলেক্ট্ৰন ঠিক আছে আৰু এই দুটা ইলেক্ট্ৰন যেতিয়া এৰি দিব এই দুটা ইলেক্ট্ৰন এৰি দিয়াৰ লগে লগে মেগনেছিয়ামৰ কি হ'ব বাহিৰৰ কক্ষটো 8টা ইলেক্ট্ৰনৰে কমপ্লিট হৈ যাব হয়নে তাৰ মানে মেগনেছিয়ামে কি কৰিব তাৰ কাৰণে এই এক্সট্ৰা ইলেক্ট্ৰন দুটাক এৰি দিব হয়নে আৰু এটোকে আমি কি বুলি কম তাৰ মেগনেছিয়ামৰ যোজ্যতা কিমান হয় যোজ্যতা 2 কাৰণ এই দুটা ইলেক্ট্ৰন হি এৰি দিলে বা কাৰোবা বেলেগক দি দিলেহে হি কি কৰিব পাৰিব বাহিৰৰ কক্ষপথটো 8টা ইলেক্ট্ৰনেৰে ফিল কৰিব পাৰিব হয়নে গতিকে যোজ্যতা হদিলে 2 হ'ব আৰু মেগনেছিয়ামৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা কিমান বুলি ক'লে হেতু 2 হ'ব যেনেকৈ তোমালোকে আৰু এটা এক্সাম্পল ইয়াত চাব পৰা ক্লোৰিনৰ এক্সাম্পলটো দেখাই দিম হেতু দেখাই তোমালোকে আৰু বেছি ক্লিয়াৰ হৈ যাবা ক্লোৰিনৰ পাৰমাণৱিক সংখ্যা হৈছে 17 হয়নে এটা ক্লোৰিনটো মই যদি আকো প্ৰথম কক্ষপথত 2টা ইলেক্ট্ৰন তাৰ পাছৰ কক্ষপথটোত 8টা ইলেক্ট্ৰন আৰু একেবাৰে শেষৰ কক্ষপথটোত 7টা ইলেক্ট্ৰন এটা ক্লোৰিনৰ যোজক ইলেক্ট্ৰন বুলি সুধিলে কিমান কবা কিমান বুলি কম 7 কিন্তু ক্লোৰিনক বাহিৰৰ কক্ষপথত কেইটা ইলেক্ট্ৰন লাগে 8টা তেতিয়াহলে সেই আৰু এটা ইলেক্ট্ৰন বেলেগৰ পৰা ললে কিমান পাব টোটাল 8 হৈ যাব গতিকে এই এটা ইলেক্ট্ৰন বেলেগৰ লগত কি কৰিব বেলেগৰ পৰা লব গতিকে ক্লোৰিনৰ যোজ্যতা বেলেগৰ পৰা লব মানে কি হেইটো মৌলৰ লগত কি কৰিব লাগিব কম্পাউণ্ড ফৰ্মেশন কৰিব লাগিব হয়নে হেইটো মৌলৰ লগত হে যৌগ গঠন কৰিব লাগিব তো ক্লোৰিনৰ যোজ্যতা কিমান হৈ যাব 1 হৈ যাব কিন্তু যোজক ইলেক্ট্ৰন 7 তো হেইটোৱে ডিফাৰেন্স আৰ্গন গেছৰ যোজ্যতা কিমান হয় সুধিছে আৰ্গন গেছৰ যোজ্যতা কিমান হেতু আমি জানিবলৈ হলে আৰ্গনৰ যেটো পাৰমাণৱিক সংখ্যা হেতু প্ৰথমে আমি জানিব লাগিব এতিয়া আৰ্গনৰ যেটো পাৰমাণৱিক সংখ্যা এটা গ্যাস হয় ইয়াৰ পাৰমাণৱিক সংখ্যা হৈছে 18 গতিকে মই যদি আৰ্গনটো আকো প্ৰথম কক্ষপথত 2টা ইলেক্ট্ৰন সেকেন্ড কক্ষপথটোত 8টা ইলেক্ট্ৰন আৰু লাষ্টৰ কক্ষপথটোত 8টা ইলেক্ট্ৰন তাৰ মানে 2 8 8 আৰু যেহেতু আৰ্গনৰ শেষৰ কক্ষপথটো মই যদি চাও 1 2 3 4 5 6 7 8 8টা ইলেক্ট্ৰনে কমপ্লিট হৈ আছে গতিকে এই কাৰোবাৰ পৰা আৰু ইলেক্ট্ৰন লোৱা বা দিয়াৰ প্ৰয়োজন নাই গতিকে ইয়াৰ যোজ্যতা কিমান বুলি কম যোজ্যতা মই কম যে 0 ঠিক আছে যোজ্যতা 0 কাৰণ ই কমপ্লিট হৈ আছে আৰু এনেকুৱা যিবিলাক গ্যাস যিবিলাকৰ বাহিৰৰ যেটো কক্ষ যিবিলাক মৌলৰ পৰমাণুটোৰ বাহিৰৰ কক্ষটো ইলেক্ট্ৰনৰে ভৰ্তি হৈ থাকে সম্পূৰ্ণ 8টা ইলেক্ট্ৰন থাকে হেবিলাকক আমি কি বুলি কওঁ নোবেল গ্যাস ঠিক আছে তো আৰ্গন এটা নোবেল গ্যাস হিলিয়াম এটা নোবেল গ্যাস নিয়ন এটা নোবেল গ্যাস গতিকে এইবিলাক হৈছে নোবেল গ্যাস ক্যালসিয়াম আৰু আৰ্গন কিয় আইসোবাৰ বুলি কোৱা হয় এতিয়া আইসোবাৰ বিলাক কি হয় আইসোবাৰ আৰু অসমীয়াত কোৱা হয় সমভাৰী তাৰ মানে ইহতি সমান ভাৰৰ তাৰ মানে কি বুজিম আমি ইহতৰ ভৰটো সমান হেতুতে সমভাৰী মানে ভৰটো সমান হয়নে তো যেটো ক্যালসিয়াম আৰু আৰ্গন দুইটাৰে পাৰমাণৱিক ভৰ
ভৰটো একেই পাৰমাণৱিক ভৰটো 40 কিন্তু পাৰমাণৱিক সংখ্যাটো দুইটাৰে বেলেগ বেলেগ আৰ্গনৰ পাৰমাণৱিক সংখ্যা 18 আৰু কেলছিয়ামৰ পাৰমাণৱিক সংখ্যা 20 গতিকে ইহঁতৰ যেহেতু ভৰটো সমান কিন্তু সংখ্যা বেলেগ বেলেগ ইহঁতক আমি সমভাৰী বা আইসোবাৰ বুলি কওঁ আৰু যদি ভৰটো বেলেগ হয় আৰু পাৰমাণৱিক সংখ্যাটো সিমিলাৰ হয় তেতিয়া আমি ইহঁতক কি বুলি কওঁ ইহঁতক কওঁ আমি আইসোটপস বা সমস্থানিক হয়নে লাষ্ট কোৱেশ্চন নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনবিলাক কিয় ঘূৰি থাকে এটা নিউক্লিয়াছত কি আছে আমি হেতু প্ৰথমতে চাব লাগিব আমাৰ যদি আমি পৰমাণুৰ যেটো গঠন চাইছিলো চেপ্টাৰটো তাতে আমি চাম নিউক্লিয়াছ বা যেটো কেন্দ্ৰটোত থাকে কি প্ৰটন আৰু নিউট্ৰন ইয়াৰে যিবোৰ প্ৰটন সেইবোৰ ধনাত্মকভাৱে আহিত হলে পজিটিভলি চাৰ্জড ঠিক আছে এতিয়া এই যেটো নিউক্লিয়াছ তাৰ চাৰিওফালে আমাৰ ইলেক্ট্ৰনবিলাক ঘূৰি ফুৰে হয়নে ইলেক্ট্ৰনবিলাক ঘূৰি ফুৰে আৰু এই ইলেক্ট্ৰনবিলাক কি হয় নিগেটিভ বা ঋণাত্মক হয়নে নিগেটিভলি চাৰ্জড হয় আৰু এই যিখিনি পজিটিভ আয়ন বা যিখিনি পজিটিভ কণা বা যিখিনি ধনাত্মক আয়ন এই ধনাত্মক আয়নখিনিয়ে এই ঋণাত্মক আয়নখিনিক আকৰ্ষণ কৰি থাকে আৰু হেতু কাৰণে কি হয় আমাৰ নিউক্লিয়াছটোৰ চাৰিওফালে আমি ইলেক্ট্ৰনবিলাকক ঘূৰি ফুৰা দেখিবলৈ পাওঁ ঠিক আছে কাৰণ হলে পজিটিভ নেগেটিভ কি কৰি থাকে এটা বিপৰীতধৰ্মী দুটা আহে বিপৰীতধৰ্মী কাৰণে ইহঁতে ইটোক আকৰ্ষণ কৰি থাকে ঠিক আছে হেতু কাৰণে নিউক্লিয়াছৰ চাৰিওফালে আমি ইলেক্ট্ৰনবিলাক ঘূৰি ফুৰা দেখিবলৈ পাওঁ ঠিক আছে ইয়াতে আজি আমি ক্লাসটো শেষ কৰিছো আশা কৰিছো যেখিনি কোৱেশ্চন আমি ডিসকাস কৰিলো তোমালোকে সকলোৱে বুজি পাইছা এই সিৰিজটো থকা বাকি কিটা ভিডিও তোমালোকে আমাৰ চেনেলটোতে পাই যাবা আৰু তোমালোকে হেখিনি এবাৰ চকু ফুৰাবা ইম্পৰ্টেন্ট বস্তুবিলাক নোট কৰি থবা বা আই থিংক আমাৰ টেলিগ্ৰাম চেনেলটো তোমালোকে পিডিএফটো পাই যাবা তাৰ পৰা পিডিএফটো কালেক্ট কৰিব পাৰা এন্ড অল দা বেষ্ট সকলোৱে ভালকে পঢ়িবা কিবা ইটো নবুজিলে বা কিবা আৰু জানিব লগা থাকিলে তোমালোকে কমেন্ট সেকশনত নিশ্চয় কমেন্ট কৰিবা থ্যাংক ইউ আশা কৰো আজিৰ ভিডিঅ'টি আপোনালোকৰ বাবে সহায়ক হৈছে যদি আপুনি এই বিষয়টো আয়ত্ত কৰিব বিচাৰে আৰু আগবাঢ়ি যাব বিচাৰে তে আমাৰ কম্প্ৰিহেনসিভ কোৰ্সসমূহৰ এনৰোলমেন্ট ইতিমধ্যে আৰম্ভ হৈছে পলম নকৰি আমাৰ ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰক অথবা আমাৰ লগত যোগাযোগ কৰিব পাৰে